জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুণঝুন ৰুণঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী তুমি সেই একেখিনি কথা শুনিবলৈ তোমাক দেউতাৰে পঠাই দিছে ন কিমান নীলাজ মানুহ সেইটো বৰুৱে চাগে মানুহৰ সন্মুখতে খুব লাজ পালে সেইকাৰণে তাই ইমান সময়লৈকে ঘূৰি অহা নাই কি কৰোঁ মই বৰি কিবা প্ৰব্লেম নাই পাপা আচলতে এওঁ কৈছে সন্ধিয়াও লাগিছে আৰু ডিনাৰো ৰেডি কৰিব লাগিব সেইকাৰণে আমি সোনকালে ওলাই দিব লাগিব এতিয়া বাহ আজি দেখোন আমাৰ গোখানী পাকঘৰত কি বনাইছ খাইছা আয়ো গৰম টেষ্টি শুনিছেনে আজি ৰাতিপুৱাৰ পৰা বোলে তাই পাত পকৰি বনাবলৈ মন গৈ আছে নিজে বাকী দোকানলৈ গৈ বজাৰ কৰি আনিছেগৈ আমাৰ মূলা গাভৰুজনী য়েছ ঐ তই এইকেইটা ল'ৰা না মই দেউতাক দি থৈ আহোঁ ধৰ না ল যা দেউতা খোৱা মাজুবা মই দেউতাক বাহিৰলৈ লৈ যাওঁ জুইৰ ওচৰত বহি আমি দুজনে পকৰি খাম তই বাকী কেইটা বনাচোন হ'ব ফচালি মানে তই মোক দেউতা আমি বাহিৰলৈ যাওঁ হা আহাচোন দেউতা আহা আহা बोला हाँ এই কলে গলো দেউতাৰ হৈতে বাহিৰলৈ গৈছে
জুইৰ ওচৰত বহি পকৰি খাব বোলে। জুই ধৰিছে জানো? দেউতা, তুমি আমাৰ পৰা ইমান কথা কিয় লুকুৱাইছিলা? আমাক পহুৱাই ৰাখিবলৈ বাহিৰত যে তুমি ইমান কষ্ট পাই আছিলা, মানুহৰ পৰা যে ইমান কথা শুনি আছিলা, কিয় এবাৰো নকলা? দেউতা, কিয় নকলা? মাক আৰু বাক বাৰু ক'ব নোৱাৰা, তুমি মোকতো ক'ব পাৰিলা হয়। তোমাৰ সপোনবোৰৰ কথা দেখোন মোক কোৱা। কষ্টবোৰৰ কথা তুমি কিয় নকলা দেউতা? বাপেক যে কষ্টৰ কথা ক'লে মানুহে হাঁহিব যে। বাপেকে কষ্ট পাব নোৱাৰে নহয়। বাপেকৰ মন গা চব শিলৰ হয়ও সৰু বা। দেউতা, দোকানীজনে বেয়াকে ক'লে নহয়। মোক বেয়াকে কোৱাটোনো কি কথা দেউতা? সৰু কথাহে। সি বোলে তোমাক মোক কোৱা কথাখিনিকে কৈছিলে। তোমাক আৰু যদি বাকী বিচাৰি দেউতাৰে নেক্সট টাইম দোকানত আহে নহয়, গতিয়াই ৰাস্তালৈ উলিয়াই দিম বাপেকে। দেউতা, কিয় কোৱা নাছিলা এবাৰো? মই ল'ৰা নহ'লেও তোমাৰে ছোৱালী নহয় জানো? ল'ৰাইহে মাক দেউতাকৰ কষ্ট নোহোৱা কৰিব পাৰে নেকি? ছোৱালীও পাৰে বুলি বিশ্বাস নকৰিলা ন? চাহ ঠাণ্ডাই হ'ব এতিয়া, ব'লা খাওঁগৈ। আৰু ঐ, তই যে জুই ধৰিছো বুলি কৈছিলি, ক'তা জুই? জুইকুৰা ভিতৰত।
ছোৱালীও পাৰে বুলি বিশ্বাস নকৰিলা ন মনে মনে ক সিহঁতে শুনিব আৰু জয়াই শুনিলে বৰ কষ্ট পাব সৰু মা হ'ব দিয়া মই নকওঁ তই বজাৰখিনি কাৰ পৰা আনিলি বীৰেন দোকানীৰ পৰাই আনিছো সি দিলে বাকীখিনি মাৰি পইচা দি মই লৈ আহিছো তই পইচা ক'ত পালি তোমাৰেই পইচা প্ৰতিটো বাৰ্থডেত যে তুমি মোক পইচা দিছিলা সেইবোৰ মই একাউণ্টত জমা কৰি থৈছিলো তাৰ পৰাই দিলো দেউতা তুমি কিয় এনেকুৱা কৰিছা সৰু মা এয়া ইয়াতে আছ আপুনি কান্দিছে কিয় মই নাই মই কন্দা নাই মই নিজে দেখিছো দেউতাই নাই কন্দাও মা চকুত পোক এটাহে সোমাইছিলে ক'ত পোক চাওঁ মই উলিয়াই দিছোতো চাহ ঠাণ্ডাই হ'ব এতিয়া ব'লা খাওঁগৈ আৰু ঐ তই যে জুই ধৰিছো বুলি কৈছিলি ক'তা জুই জুইকুৰা ভিতৰত মানে তই দেউতাক কৈ দে যে গোটেই বিজনেছটো মই অকলে চম্ভালিব পাৰিম আৰু এনেওতো মুম্বাইত গৈ গোটেই কোম্পানীখিনি মইহে ভিজিট কৰি আছিলোঁ তইতো ফোনতে লাগি আচ্ছা ৰচোন তই ফোনত কাৰ লগত কথা পাতি আছিলি তোৰ জনাৰ প্ৰয়োজন নাই গুড নাইট একচুৱেলি ক্লায়েণ্ট এজনৰ কল এটা আহিছিলে সেইকাৰণে সেইজন ক্লায়েণ্টৰ পৰা তোৰ কিমান টকাৰ প্ৰফিট হ'ব আৰু 10 লাখ টকাৰ কাৰণে তই 70 লাখ টকা এৰি থৈ গুচি আহিছ তোৰ মগজত আছে নাই কিবা টকা কাৰ ইনভেষ্ট হৈছে তোমাৰ তই এবাৰ
সুধিছিল নে মোক অহাৰ কথা? দেউতা মই একচুৱেলি সময় নাপালোঁ সুধিবলৈ। মোৰো কিন্তু সময় নহ'ব। সিদ্ধান্ত মই বেলেগ ল'ম। তই ইয়াত যে হা তই খোৱা নাই? নাই খোৱা, টোপনি অহা নাছিল। মোক বেয়া নাপাবি ভাইটি, মোৰ কাৰণে তোৰ কামটো আধৰুৱা হৈ গ'ল। ঠিক আছে, তেনেহ'লে তই আধৰুৱা অপশ্যনটো নাইকিয়া কৰি দে। মানে তই দেউতাক কৈ দে যে গোটেই বিজনেছটো মই অকলে চম্ভালিব পাৰিম। আৰু এনেওতো মুম্বাইত গৈ গোটেই কোম্পানীখিনি মইহে ভিজিট কৰি আছিলোঁ, তইতো ফোনতে লাগি। আচ্ছা ৰচোন, তই ফোনত কাৰ লগত কথা পাতি আছিলি? তোৰ জনাৰ প্ৰয়োজন নাই। গুড নাইট। পৰিণীতা বা লগত সৰু হ'লেও তোক কথা এটা সুধো, কি চলি আছে তহঁতৰ মাজত? তোৰ জনাৰ প্ৰয়োজন নাই বুলি কৈছো নে নাই তোক? প্ৰয়োজন আছে, কাৰণ সেইটো কাৰণতে মোৰ মুম্বাইৰ কামটো আধৰুৱা হৈ থাকিব। চা দাদা, তোৰ কাৰণে মই ছেক্ৰিফাইচ কৰিব নোৱাৰোঁ। ভাইটি লিমিট ক্ৰছ নকৰিবি। কৰিব। ডাঙৰে যেতিয়া এটাৰ পিছতে এটাকে ভুল কৰি যাব, তেতিয়া সৰুৱেও সীমা চেৰাই যাব। কি কৰা? চকু নেমেলিব আপুনি? কিয় চকুকেইটা এনেকে ধৰি আনিছা? কিবা গিফ্ট আনিছা ন? গিফ্টটো আছে আৰু এটা সাৰপ্ৰাইজ। চৰাই জনী উৰিলে আজি